হালেলুয়া, প্ৰেজ দ্য লৰ্ড। প্ৰভু যীশুৰ মধুৰ নামত আপোনালোক সকলোকে স্বাগতম জনালোঁ। আশা কৰোঁ আপোনালোক সকলোৱে ভালে আছে। প্ৰিয় বিশ্বাসীসকল, সুন্দৰ দিন, সুন্দৰ বতৰ আমাক ঈশ্বৰে সদায় দিন দি আহি আছে। আজিৰ দিনটোৰ আৰম্ভণিতে আমি সদায় দিন ঈশ্বৰৰ বাক্য পঢ়াৰ নিচিনাকৈ আজি বাক্য আমি চাম। যোহন 16 অধ্যায়ৰ 12 আৰু 13 পদ। ইয়াত সুন্দৰ ঈশ্বৰৰ বাক্য আমাৰ কাৰণে কৈছে, তোমালোকক ক'বলৈ মোৰ আৰু অনেক কথা আছে, কিন্তু সেই কথা এতিয়া সহিব নোৱাৰা। কিন্তু সেই সত্যৰ আত্মা যেতিয়া আহিব, তেতিয়া তেওঁ আটাই সত্যলৈ তোমালোকক পথ দেখুৱাই নিব, কিয়নো তেওঁ নিজৰ পৰা নক'ব, কিন্তু যিহকে শুনিব তাকে ক'ব, আৰু তোমালোকক ভৱিষ্যত কথা জনাব। হালেলুয়া, প্ৰেজ দ্য লৰ্ড। ঈশ্বৰৰ এই সুন্দৰ বাক্যৰ কাৰণে ঈশ্বৰক ধন্যবাদ। প্ৰিয়সকল, ইয়াতে যীশুৱে নিজৰ শিষ্যবিলাকক এইটোৱে কৈ আছিলে যে ঈশ্বৰে আমাৰ কাৰণে ক'বৰ কাৰণে বহুত কথা বাকী আছে, যিটো যীশুৱে তেওঁবিলাকক কৈ আছিলে বহুত কথা ক'ব বাকী আছে, কিয়নো তেওঁ অলপ কেইদিনহে থাকিব আহিছিলে আৰু তেওঁৰ পিতৃৰ আজ্ঞাটো পালন কৰিব আহিছিলে। আমি এইটোৱে জানিব লাগে যে ঈশ্বৰে আমাক আৰু কিছুমান নিগুৰ তত্ত্ব ক'বৰ কাৰণে বাকী আছে, যিটো পবিত্ৰ আত্মাই আমাক ক'ব। হালেলুয়া। সেইকাৰণে বাক্য ইয়াতে কৈ আছে যে তোমালোকক ক'বলৈ মোৰ আৰু অনেক কথা আছে, কিন্তু সেই কথা এতিয়া সহিব নোৱাৰা বুলি কৈছে। যেতিয়া যীশুৱে শিষ্যবিলাকৰ লগত আছিলে, তেতিয়া শিষ্যবিলাকক তেওঁ এইটো কথা কৈ আছিলে, কিয়নো তেতিয়ালৈকে যীশুক ক্ৰুচত দিয়া হোৱা নাছিলে। ক্ৰুচত দিয়াৰ আগতে তেওঁ শিষ্যবিলাকক জনাই আছিলে ভৱিষ্যত কথাবিলাক, তেওঁক কেনেকুৱা ক্ৰুচত দিয়া হ'ব, বা যীশু মৰি যোৱাৰ পাছত কি হ'ব, যীশু যেতিয়া এৰি থৈ যাব তেতিয়া শিশুবিলাকৰ কেনেকুৱা অৱস্থা হ'ব, তেওঁ সজাগ কৰি আছিলে। সেইকাৰণে আমি গোটেই অধ্যায়টো পঢ়িলে আমি গম পাওঁ যে যীশু শিশুবিলাকক আগতীয়াকৈ কৈ আছিলে যে যীশুৰ শত্ৰুৰ হাতত সুদোৱাৰ সময়ত তেওঁবিলাকে কি কৰিব, বা কোনজনে শত্ৰুৰ হাতত সোধাব, বা যীশুক কেতিয়া তেওঁবিলাকে শত্ৰুবিলাকে লৈ যাব, আৰু শিশুবিলাকে তেতিয়া কি অৱস্থাত থাকিব, সেই সকলোবোৰ কথা তেওঁ কৈ আছিলে। আৰু সেই সময়ত এইষাৰো কথা কৈ আছিল যে তোমালোকক ক'বলৈ মোৰ আৰু অনেক কথা আছে, কিন্তু সেই কথা এতিয়া সহিব নোৱাৰা বুলি কৈছে। কিয়নো যদিহে গুপ্ত কথা তেওঁলোকক জনাই দিয়ে, শিষ্যবিলাকে সহিব নোৱাৰিব। সেইকাৰণে তেওঁ মৰমতে তেওঁ কিছুমান কথা কোৱা নাছিলে। আৰু এইটোও তেওঁ কৈছে যে কিন্তু সেই সত্যৰ আত্মা যেতিয়া আহিব, তেতিয়া তেওঁ আটাই সত্যলৈ তোমালোকক পথ দেখুৱাই নিব। প্ৰেজ দ্য লৰ্ড। সেই সত্যৰ আত্মা, পবিত্ৰ আত্মা, যেতিয়া যীশুক মেঘৰথত উঠাই নিয়া হ'ল, তাৰ পাছত তেওঁবিলাকে পিতৰ আৰু বাকী শিষ্যবিলাকে যেতিয়া পঞ্চম দিনীয়া পৰ্বতত সেই ঘৰত প্ৰাৰ্থনা কৰিছিলে, পবিত্ৰ আত্মাই যেতিয়া ধুমুহাৰ নিচিনা, বতাহৰ নিচিনা আহি সেই ঘৰটো জুৰিলে, আৰু গোটেইটো শিষ্যবিলাকৰ ওপৰত জুইৰ জিভাৰ নিচিনাকৈ পবিত্ৰ আত্মা থিয় হ'লে, আৰু আত্মাই ক'ব দিয়া নিচিনাকৈ সকলোবোৰ ক'লে। সেয়ে হ'ল সত্যৰ আত্মা। তেওঁৱে হয় সত্যৰ আত্মা, সেই পবিত্ৰ আত্মা, যি পবিত্ৰ আত্মাই যীশুৰ বাক্যবিলাক আমাক মনত পেলাই, ঈশ্বৰৰ বাক্যবিলাক মনত পেলাই আমি ঈশ্বৰৰ লগত কেনেকৈ থাকিম, আৰু তেওঁ সত্যৰ কথাটো আমাক জনায়। আমেন, হালেলুয়া। সেইকাৰণে যীশুৱে আগতীয়াকৈ তেওঁবিলাকক কৈ আছিলে যে যেতিয়া আহিব, তেতিয়া তেওঁ আটাই সত্যলৈ তোমালোকক পথ দেখুৱাব,
দেখুৱাই নিব, কিয়নো তেওঁ নিজৰ পৰা নক'ব, কিন্তু যিহকে শুনিব তাকে ক'ব আৰু তোমালোকক ভৱিষ্যত কথা জনাব বুলি কৈছে। আমি যদি ঈশ্বৰৰ লগত থাকোঁ, ঈশ্বৰৰ বাক্যৰ লগত থাকোঁ, তেনেহ'লে পবিত্ৰ আত্মাই আমাক ভৱিষ্যতত কি হ'ব, কি হ'ব লগা আছে, ঈশ্বৰে কি কৰিব, ঈশ্বৰে কি কৰিব লগা আছে, সেই সকলোবিলাক পবিত্ৰ আত্মাই আমাক জনাব। সেই সত্যৰ আত্মাটো, হালেলুয়া, যি সত্যৰ আত্মা যেতিয়া যীচুক মেঘৰথত উঠাই নিয়া হ'ল, তেওঁ তেতিয়া ফু কৰি যিটো পবিত্ৰ আত্মাক দি গৈছিলে, আমেন। সেই পবিত্ৰ আত্মাই সত্যৰ বাট আমাক দেখাব, কিয়নো যীশুৱে কৈছিলে মই বাট, সত্য আৰু জীৱন, হালেলুয়া। সেই যীশু যদি পিতৃ ওচৰলৈ মেঘৰথত নগ'ল হয়, 3 দিনত জীয়াই উঠি, তেনেহ'লে পবিত্ৰ আত্মা আমাৰ কাৰণে আৰু সেই সত্যৰ আত্মা আমাৰ কাৰণে নাহিল হয়। কিন্তু যীশুৱে যোৱাৰ কাৰণেহে সেই সত্যৰ আত্মাটোক আমাৰ কাৰণে পঠাই দিছে, যি সত্যৰ আত্মাই আমাক সত্যলৈ পথ দেখুৱাই নিব আৰু ভৱিষ্যতৰ কথা আমাক জনাব, আৰু তেওঁ যিহকে শুনিব তাকে ক'ব, কিয়নো পিতৃৰ পৰা তেওঁ ক'ব, হালেলুয়া, প্ৰেইজ দ্য লৰ্ড। মই বিশ্বাস কৰোঁ এবেকৰ যোগেদি আপোনালোক সকলোৱে আশীৰ্বাদ প্ৰাপ্ত হৈছে বুলি। আহক আমি একেলগে প্ৰাৰ্থনা কৰোঁ। ধন্যবাদ প্ৰভু এই সুন্দৰ বাক্যৰ কাৰণে, তোমাৰ সুন্দৰ প্ৰেমৰ কাৰণে। ধন্যবাদ প্ৰভু, তুমি আমাক পবিত্ৰ আত্মা দিয়াৰ কাৰণে, তুমি আমাক সহায় কৰা আত্মা দিয়াৰ কাৰণে। শুনি থকা সকলোকে তুমি ব্লেছ কৰিবা, আৰু যি পৃথিৱীত যিমানবিলাক আছে মানুহ প্ৰভু, সত্যক যাতে চিনে, সত্যৰ আত্মাটোক যাতে পায় প্ৰভু, এনে নিবেদন কৰোঁ। এই সকলো যাচনা নাচৰতীয় প্ৰভু যীশুৰ নামত অৰ্পণ কৰিছোঁ, আমেন।